হাই কৈ দিয়া হাই কৈ হাই সকলোকে অকা দিয়া আমাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো আশা কৰো সকলো ভালে কুশলে আছে মই চকুত দুখ পালো সোনকালে ভাল হ'বলৈ আশীৰ্বাদ কৰিব দেই গদিয়া উখনে ব ভাল হ'ব ওখানতে দে মই উৎপাত কৰো অকমান কৈ দিয়া মই ওকা উপত কৰো সেইকাৰণে দুখ পালো এখানে উপবু আমি এতিয়া ফুৰিবলৈ ওলাইছো ফুৰিবলৈ ওলাইছো আমি এনাই ঘৰ যাম বহুত দিন নাই যোৱা কৈ দিয়া সকলো উঠা আকৌ ধুনুকে আহা এতিয়া তাৰপিছত সেই এনাই হেতি গম নাপায় কৈ দিয়া পাপা এটিএম গৈছে এনাই হেতি গমেই নাপায় অকল মুনু জানে কৈ দিয়া আমি এতিয়া মনে মনে যাম কাক লগ পাবা কৈ দিয়া আকৌ দুদুক লগ পাবা এনাইক লগ পাম মুনুক লগ পাম তাৰপিছত কাক লগ পাবা তাৰপিছত বিদ্যুৎ মামা বগাধৰ মামা গুলগুল নিচিনা কাম গ'ল কৈ দিয়া জান নিচাও কামত আছে আহিব কৈ দিয়া লগ পাম বাই বাই এতিয়া কৈ দিয়া এনাই ঘৰত গৈ লগ পাম দেই কৈ দিয়া বাই ফালে হওতো পাপা পাপাই কি আনিবলৈ কৈছে কৈ দিয়াচোন আম নহয় মুনুলে কমলা টেঙা লৈ যাম বুলি কৈছে কমলা টেঙা ল'বলৈ বুলি লৈছে কমলা টেঙা লৈ হেনো আজি হেনো এনাইকৰ ঘৰলে কমলা টেঙা আমি এতিয়া ৰখিছো তাৰপিছত কৈ পামগে এনাই ঘৰ পামগে ধুনু এবি চাই দিয়া আকৌ এনা হেতি নাই যে মনে মনে আহিলা লগে নাই পোৱা হয় নাই সেইটো বিদ্যুৎ মামা আছে সেইটো ঘৰত কোনো মানুহ নাই ভাল হ'ব সোনকালে ভাল হওক সুস্থ হওক এইফালে এনাই নাই ন এতিয়া চাহ তাহ বনাম আৰু এতিয়া আমি নিজে বনাম নিজে খাব লাগিব ছাৰপ্ৰাইজ দিম বুলি কৈ এনেকুৱা কথা বৰমা আহিলে পথাৰৰ পৰা এইজনী মাহীয়েক আহিলে এতিয়াহে হয় নাই চাহ পানী খাব পাম চাহ পানী খাবলৈ পাম হয় নাই বা নতুন বস্তু পালাই পূজাত আনা আৰু আছে চাহ বা দুটা বস্তু পালাই এটা মুখ দোকান হলো না ভণ্টিকো লৈ গৈছিলা কৈছে তাইকো লৈ গৈছিলো আকৌ হেৰি অকল যাবলৈ বেয়া লাগিছে খেলা বা বহুত পালেগে দে খুন্দাই মাৰি দিলে আৰু ইখন আকৌ ঘূৰিলেচোন আকৌ ইখন আনা অমিতা লৈ আহিছো আমাৰ ঘৰৰ অমিতা কাজি নেমু আৰু কি ওলাই মায়েহে জানে আৰু
যি ওলাইছে মায়ে সোমোৱাইছা মনে মনে নাজানো বা কৈ থাকচোন মই সেইখিনি লৈ আহোঁগে নহতলৈ আনিছোঁ নহৈছে বা তুমি গিফ্ট পালে মোক যে একো নিদিলে একো আনি নথৰা মোলৈ মোৰ আছে মোৰলৈ আনি থৈছে কিবা কিবি বা 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 লৈ যা চব ভিতৰলৈ আমাৰ আকৌ দেউতা ৰুলে নহয় দেখুৱাম দেই শাকৰ খেতি ওলকবি হ'ব এতিয়া আৰু অহা সপ্তাহমানকৈ খাব পাৰিম আৰু দৌদ হাঁহা হৈছে ধুনু ভাল হ'ব কৈ দিয়া ভাল হ'ব দে সোনকালে কৈ দিয়া সেইখন কিনো কি আহিলে ফুৰিবলৈ গৈছে তাৰপিছত এইফালে শহুৱা শাহুৱেকৰ ঘৰত আহি শুবলৈ আহিলে টোপন আমাৰ ল'ৰাটো কি কৰিছে চাওঁগে বোলা ল'ৰাটোৱে খেলনা বস্তু পাই পুৰা খেলি আছে চাওঁ গৈ আমাৰ আইতাৰ ৰুমটো দেখুৱাম দেই খালী আমাৰ আইতাৰ ৰুমটো চাওক এয়া আইতাৰ ৰুম এয়া আমাৰ ধুন মানুহে অকল খেলাত লাগিছে এইফালে এগৰাকী কি পঢ়িছে তাৰপিছত আমাৰ এইফালে আইতাৰ ৰুমটো খালী এইফালে যি টি বস্তু থোৱা ৰুম আৰু এইফালে আমাৰ ভণ্টিয়ে কিতাপ পঢ়িবলৈ লৈছে এইফালে আমাৰ ধুনু মানুহে অকল খেলি আছে গুড বয় খেলি আছে এয়া আইতাক দেখুৱামগৈ দেই ফটোখন সেইজনী আমাৰ বৰমা ঠাণ্ডা লাগিছে বোলে সেইজনী তাৰপিছত আমাৰ আইতাৰ ফটোখন দেখাম দেই এইজনী আমাৰ আইতা সেইজনী ক'ত আছেগে আইতাহে জানে ন আইতা বহা ঠাইডোখৰ দেখুৱাম দেই সদায় এইডোখৰতো বহে নহয় ন ইয়াত চকী দুইখন থাকে নহয় এতিয়া এখনো চকী নাইকিয়া হ'ল চাওঁ এয়াতো বহে নহয় চকীখন এখনো নাই তাৰপিছত এইয়া এইডোখৰত টৰ্চ নাই নহয় এতিয়া কেনেকৈ দেখিম এইয়া ইয়াত এখন চকী আছে এখন চকী নাই দুখনৰ এখন আইতাক দি দিয়া নাই জানো তাৰপিছত এইফালে বৰমাই হেৰি কৰিব লৈছে এইফালে আমাৰ বৰ্তা এতিয়া হেৰি বাৰীৰ পৰা আহি পাইছেহিহে আমাৰ আজি দেউতা নগ'ল এইফালে আমাৰ দেহানে খেলি আছে সেইফালে সেয়া মানুহবোৰ খালী কিছুমান আছে কিছুমান নাই সেয়াই আৰু এইফালে আমাৰ বিদ্যুৎ মামা কি কৈছা এইফালে আমাৰ বিদ্যুৎ মামা পানী লাগিছে ইয়া হাঁহা হৈছে হেনো সেয়াই আৰু এইফালে গধূলি হ'লা এতিয়া চাহটো খাব লাগিব এইফালে আমাৰ গাড়ীখন আন্ধাৰ এইফালে গায়ক দেই আমাৰ গান গায় এতিয়া নোৱাৰে গান শুনি সেয়াই আৰু এইফালে আমাৰ বৰমাই জুই ধৰিছে এতিয়া চাহ পানী খাবলৈ পাম আৰু এইফালে এইজনৰ অকল সেই এডোখৰতে বহিব লাগে আকৌ এইগৰাকী অকল ধান্দাই থাকোঁতে গৈছে ঘৰত আহি নাপাইছে লোকৰ ঘৰত ধান্দাই থাকোঁতে গৈছে এতিয়া আহি পাইছেহিয়ে ধুনীয়া লাগিছে একদম ধান্দা একদম বগা হৈছে এইফালে আমাৰ আৰিয়ান বেটা হাই কৈ দিয়া ধুনু সেই পিনে যা কোনে শিকালে সেইবোৰ তোমাক নতুন ষ্টাইল হে আজি আমাক পাত্তাই দিয়া নাই একদম মেনাকা হ'লে আহি একদম বেয়া বাহা দিয়া ন ডাঙৰ নেনেক দি দিয়াকে ক চুমিতি দি দিয়া এইপিনে দিয়া এইখন দুখন গাল কোনপিনে দিম লাগিছে গুড বয় পাপাকনো থাকি গ'ল যে পাপাক দি দে পাপাকনো 5টামান দিয়ে কৈ এইটো পাপা ইয়াত দি দিয়া পাপাক দিয়া ঢেৰ দিয়ে আৰু ক'ত দিয়া দি দিয়া আকৌ আৰু 3টা থাকি গ'ল য'তে মতে দি দিয়ে ভাল ন পেটুৱা দুটো ক'ত গ'লা দাদাকেইজনী বৰ ধুনীয়া লাগে আমি ধুন মানুহ কি খাম হাঁহ খাম এনাই ঘৰত ন হাঁহটো মাৰিলে কোনে মাৰিলে পেচাটোৱে মাৰিলে সেইটো বগা হাঁহ এইটো আজি হাঁহ খাম তুমি খাবা নাই ম'ম' খাবা নাই নুচুবা ম'ম' খাবা নে নোখোৱা ই আকৌ নাখায়েই সেইটো হাঁহ ডাক
হাঁহ হয় আকৌ তুমি যে হেৰিয়ত এবিধ দেখা যে ডাক হাঁহ খাব লাগিব দেই হয়নে সেইদিনা যিহেতু ৰাতিলৈ হাঁহ এটা মৰা হ'ল ঘৰৰে যিহেতু পিছদিনাখন বৃহস্পতিবাৰ পৰিলে মানে আমাৰ আইতাও নোহোৱা হ'ল সেইদিনা আৰু দুদু যিহেতু সেইদিনাই একেদিনাই নোহোৱা হৈছিল সেইকাৰণে একোৱে আমাৰ ঘৰত মানে তেনেকৈ মৰা নহয় এনেই বেলেগৰ পৰা আনি খোৱা হয় বাৰু ঘৰৰ বস্তু তেনেকৈ মাৰি খোৱা নহয় যে সেইকাৰণে যোৱা দিনাখনে মানে হাঁহটো মৰা হ'ল তাৰপিছত বহুতখিনিয়ে ওলাইছিলে যথেষ্টখিনি যিহেতু গামলাটো ডাঙৰ আপোনালোকে সৰহ বাৰু দেখা নাই আহি পাই ঘৰত মানুহ নাছিলে তেনেকৈ ইফালে দেহানো ইফালে হোৱাই নাই আজি দিনত নহ'লে যে কৈয়ে আছে ভাত হেনো নাখায় হেনো তাৰপিছত আজি কোমোৰাৰ লগত হাঁহৰ মাংস খোৱা হ'ব বৰমায়ে কোমোৰা কাটি আছে কোমোৰা আলু কাটি আছে হাঁহ মাংস বনাব আৰু পিছৰখিনি তেনেকৈ ভিডিঅ' কৰা নহ'লে মানে বহুত দেৰিয়ে হৈ গ'ল ভাত খাই মেলি আজৰি হওঁ মানে হঠাতে ঘৰলৈ যোৱাৰ দৰেই হ'ল আৰু ঘৰতো কাকো খবৰ তেনেকৈ দিয়া নহ'লে আৰু সকলোৱে পথাৰত আছিলে মায়ে বাৰু বেলেগৰ ঘৰত আছিলে আমাৰ ঘৰত অকণমান পকা ধান আছিলে বৰমায়ে দাই আছিলে শেষ কৰিলে বাৰু তাৰপিছত ফোন কৰি দিলে আহিলে তাৰপিছত ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ সেয়া সম্ভৱ নহ'ল আৰু মানুহজনো যিহেতু ডিউটি আছে যে সেইকাৰণে মানে গৈ ল'লোঁ আৰু আমাৰ এইবাৰ নাখায় যিহেতু মৃত্যুক দিব নাপায় আইতা যিহেতু এবছৰ নাই হোৱা সেয়া আৰু সেইকাৰণে সোনকালে আৰু আজি ভিডিঅ'টিৰ পৰা এনেদৰে বিদায় ল'ম ভিডিঅ'টি বহুত বেছি দীঘলীয়া হৈ গৈছে বেছি দীঘলকৈ দিলে মানে বেয়া পাব পাৰে যে চাই তথাপিও দীঘল হৈছে বাৰু যিসকলে একেবাৰে শেষলৈকে চাইছে সকলোকে বহুত বেছি ধন্যবাদ সকলোৱে মোৰ ভিডিঅ'বিলাকত মৰম দিব বুলি আশা থাকিল আৰু আইতা নোহোৱাকৈ এইবাৰ প্ৰথমবাৰ 6 মাহৰ মূৰত ঘৰলৈ আহিছোঁ দেই আৰু বেয়াও লাগিছে আৰু উপায়ো নাই মানুহৰ জীৱন আজি আছোঁ কাইলৈ নাই নহয়নে বাৰু আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ সকলোৱে মোৰ ভিডিঅ'বিলাক চাই থাকিব বুলি আশা ৰাখিলোঁ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই